নমস্কাৰ মই চিত্ৰলেখা ঠাকুৰীয়া কি খবৰ সকলোৰে নিশ্চয় ভালে আছে বহুত দিনৰ মূৰত আহিছো আসলতে কিছুমান নিজৰ ব্যক্তিগত মানে প্ৰগ্ৰাম কিছুমান লৈ ফাংচন কিছুমান লৈ অলপ ব্যস্ত আছিলো আৰু ভিডিও কিছুমান মই কন্টিনিউ কৰিব পৰা নাই তাৰ বাবে সৰি আৰু যিমান পাৰো এতিয়াৰ পৰা মই কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম সময় মিলাই আপোনালোকৰ বাবে কাৰণ যেহেতু মানে আসলতে দেখুৱাম বুলি আৰম্ভ কৰিছিলো যে এনেকুৱা টপিক কিছুমান ডিসকাস কৰিম বুলি আৰম্ভ কৰিছিলো কিন্তু কন্টিনিউ যে কৰিব পৰা নাই তাৰ বাবে খুবেই দুখিত আৰু ভাবিছো আকৌ যেতিয়া ওলাই আহিছো নিশ্চয় আপোনালোকে মোৰ ভিডিওবোৰ যদি ভাল লাগে তেতিয়া হলে চাব মইতো দেখিছিলে যে কিছুমান বিশেষ ব্যক্তি বা তেনেকুৱা জোৰহাটৰে হওক বা আদাৰৱাইজ যিকোনো ঠাইত গলেও মই বিশেষ কিছুমান ব্যক্তিৰ আপোনালোকক বায়োগ্ৰাফি দিবলৈ চেষ্টা কৰি আছিলো তাৰ মাজে মাজে যদি মই বায়োগ্ৰাফি নিদো তেতিয়া হলে মই কিছুমান শিশুৰ লগত বা কিশোৰীৰ লগত জড়িত আসলতে টপিক কিছুমান আপোনালোকৰ লগত মই এডভাইস হিচাপে নহয় আলোচনা কৰিবলৈ চেষ্টা কৰো বা যিখিনি এতিয়ালৈকে মই গম পাইছো বা মই বুজি পাইছো সেই ধৰণৰ টপিকবোৰ মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ট্ৰাই কৰো সো আজিও আহিছো একদম কম সময় লবলৈ আহিছো দেই কাৰণ কিয় সকলোৰে ব্যস্ততা গতিকে এনেও ধৰক বেছি বহল নকৰো কথাখিনি আজিও আহিছো সৰু ল'ৰা ছোৱালীৰ বাবে খাস পোছাকৰ ক্ষেত্ৰত আসলতে সৰুৰে পৰাই কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মোৰ মতে দেই সো মই ভাবো যে আপোনালোকক যেতিয়া মই আজৰি সময় পাওঁ তেতিয়াই মই আপোনালোকক শিশুৰ কাৰণে কিছুমান জড়িত সৰু সৰু কথা আপোনালোকৰ লগত মই ডিসকাস কৰি আহিছো সো আজি আহিছো খাস সজ্জা বা বেশভূষাৰ কিছু কথা লৈ পেলাই আহিছো এই যে মই প্ৰত্যেকটো ভিডিওতে কিছুমান শৰ্টৰ থ্ৰুদিও কৈ আহিছো যে বিশেষকৈ মাৰ্জিত পোছাক খুব জৰুৰী খুব প্ৰয়োজনীয় হৈ পৰিছে ল'ৰা বুলি নকওঁ আসলতে ল'ৰা ছোৱালী বুলি ডিভাইড কৰিবলৈ মই নাযাওঁ কিন্তু মাৰ্জিত সাজ পোছাক আসলতে সকলোৰে বাবে প্ৰয়োজনীয় আৰু সেই মাৰ্জিত সাজ পোছাকৰ ব্যৱস্থাটো শিশু অৱস্থাৰ পৰাই আমি ঘৰতে কেনেকৈ গঢ় দি নিব পাৰো ঠিক আছে সো প্ৰথম টপিকটোলৈ আহো যে সকলোৱে একেমুখে ক'ব যে পোছাকৰ ক্ষেত্ৰত ক'বলৈ গ'লে ছোৱালীয়ে শালীনতা বিশেষভাৱে বজাই ৰাখিব লাগে ময়ো একমত সকলোৱে একমত হ'বই লাগিব সমাজ ব্যৱস্থাত চলি আছে ন গতিকে একমত হ'বই লাগিব অৱশ্যে গতিকে সেই শালীনতা তেওঁলোকে কেনেকৈ বা ক'ৰ পৰা ৰক্ষা কৰিব ঠিক আছে এতিয়া হৈছে কেনেদৰে এটা সৰুৰে পৰা একদম যেতিয়াৰ পৰা একদম মানে বেবী অৱস্থাৰ পৰা আহিছো যে একদম যেতিয়াৰ পৰা একদম কম বয়সৰ পৰা আৰু 0 ইয়াৰ্ছৰ পৰা ষ্টাৰ্ট কৰোচোন নহলেও হয় কথাটো আসলতে কিন্তু মই এক্সাম্পল দিবলৈহে কৈছো এই যে আমি কেতিয়াবা কিছুমান প্ৰগ্ৰামলৈ ওলাই যাওঁ যিমান গৰম হওক যিকোনো কণ্ডিশনৰ ক্ষেত্ৰতে কৈছো দেই ছোৱালী এজনী লৈ পেলাই যেতিয়া আমি ওলাই যাওঁ ধৰক নামঘৰ এটালৈ গৈছো ফেমিলি ফাংচন এটাত গৈছো বজাৰলৈ গৈছো বা কৰবাত অকল যিখিনি আমি ধৰক মানে মই হাজবেণ্ড ৱাইফ আৰু মোৰ নিজৰ বেবী আছে সো সেই স্মল ফ্যামিলিটোৰ কথা কৈছো আমি কৰবাত বিশেষভাৱে কৰবাত ওলাই যাবলৈ লৈছো ঠিক আছে এতিয়া আহিছো মই আপোনালোকক ক'ব যে বিচাৰিছো যে ড্ৰেছৰ কথা সৰুৰে পৰা আমি তেওঁলোকক কেনেদৰে ড্ৰেছৰ শিক্ষাটো দিব পাৰো সাপোজ আমি কোনোবা এটা ফ্যামিলি ফাংচনলৈ ওলাইছো মোৰ লগত ছোৱালী এজনী আছে মোৰ ছোৱালী আছে সাপোজ মোৰ ছোৱালীৰ 1 বছৰ বয়স ঠিক আছে সো আজি মই ওলাইছো নামঘৰলৈ যাবলৈ সকলোৱে জেনাৰেল পেৰেন্টছে ক'ব যে এই ইমান গৰম পৰিছে এনেকুৱা কিনো আৰু তাই সৰু ছোৱালী এবছৰীয়া ছোৱালী হাফ পেণ্টকে পিন্ধক টি-শাৰ্ট এটাকে পিন্ধি যাওক বা এটা স্লিভলেছ সৰু এনেকুৱা ইনাৰ এটাকে পিন্ধি যাওক তাই সৰু ছোৱালী কিনো কথা আৰু ঠিক আছে আমি গলো কন্টিনিউ কৰি আছো আমি এতিয়া নেক্সট ডে ওলাইছো বজাৰলৈ যাবলৈ এই পিন্ধক একো নহয় তাই যি মৰ্জি তাই সৰু ছোৱালী তাইক কোনে চাব নহয় জানো তেনেকুৱা কথা কিছুমান আহি যায় আৰু তাৰপিছত সাপোজ আমি ওলাইছো এখন ফ্যামিলি ফাংচনলৈ আমি কিন্তু ডাঙৰখিনিয়ে খুব সাজ পোছাক আসলতে খুব কেয়াৰ লওঁ যে আমি নামঘৰলৈ যদি গৈছো মহিলাসকলে আমি মেখেলা চাদৰ পিন্ধিছো আৰু পুৰুষসকলে কি কৰিছে খুব ধুনীয়াকৈ চুৰিয়া এনেকুৱা কুৰ্তা গামোচা খুব মাৰ্জিতভাৱে পিন্ধিছো কিন্তু লগত যে আমি যিজনী ছোৱালী নিছো তাইক কিন্তু আমি হাফ পেণ্ট এটা আৰু টি-শাৰ্ট এটা পিন্ধাই নিছো কাৰণ কিয় সৰু ছোৱালী
হৈ গ'ল তাৰপিছত আমি সাপোজ কৰবালে ওলাইছো বিয়া এখন খাব যাব লৈছো আমি খুব ধুনিয়াকে হাজি কাছি ওলাইছো একদম যিখিনি আমি মহিলাখিনি আমি একদম পাটৰ কাপোৰ সাপোৰ পিনি অৰ্নামেন্টছ পিনি খুব ধুনিয়াকে ওলাইছো লগত যে মোৰ ছোৱালীজনী গৈছে এই সামান্য টি-শাৰ্ট এটা বা জিন্স এটা পিনি গৈছে এই বতৰটো বৰ গৰম বা যিকোনো ওয়েদাৰৰ লগত আমি মিলাই পেলাই তাইক ড্ৰেছ এটা পিন্ধাইছো ঠিক আছে সেই বস্তুটো যে আমি কন্টিনিউ কৰি নি আছো জানেনে সেই বস্তুটো সেই যে সৰু ছোৱালীজনীক বা ল'ৰাটোক আমি যিকোনো ড্ৰেছ পিন্ধাই বা সেই তেনেকে যে নিলো সেই বস্তুটো কিন্তু ডাঙৰলৈকে কন্টিনিউ হৈ যাব আৰু সেইটো আপুনি কন্টিনিউ কৰিব নালাগে বা মই কন্টিনিউ কৰিব নালাগে যেতিয়া তেওঁলোকে নিজে নিজৰ ড্ৰেছ পিন্ধিব পৰা হ'ব চুজ কৰিব পৰা হ'ব কষ্টিউম নিজে কেৰি কৰিব পৰা হ'ব তেতিয়াও তেওঁলোকে কিন্তু আপুনি যদি কয় আজি আমি নামঘৰলৈহে যাম তুমি মেখেলা চাদৰ এযোৰ পিন্ধি ওলোৱা না কোৱাটো শিওৰ কাৰণ কি হৈছে জানেনে সেই শিক্ষাটো কিন্তু তাই নিজে লোৱা নাই আমি সৰুৰে পৰা গঢ় দিছো 1 বছৰীয়া ছোৱালীয়ে হওক 6 মহীয়া ছোৱালীয়ে হওক 2 বছৰীয়া ছোৱালীয়ে হওক বুজালে কোনে নুবুজিব যদি আমি নামঘৰলৈ ওলাইছো তেতিয়া হলে বলকচোন আমি সৰুৰে পৰা এটা অভ্যাস কৰো আচ্ছা ঠিক আছে একদম অকমানি ছোৱালীজনীকটো আমি তেতিয়াই মেখেলা চাদৰ পিন্ধাই নিবলৈ কোৱা নাই বা আমি তেতিয়াই মেখেলা চাদৰ পিন্ধাব নোৱাৰো ন কিন্তু আমি ফ্ৰক এটাটো পিন্ধাই নিব পাৰো যে আমি আজি নামঘৰলৈ যাম গতিকে তুমি ধুনিয়া মই তোমাক ফ্ৰক এটা পিন্ধাই দিম দেই 2 বছৰৰ পৰাই মই আৰম্ভ কৰিছো পৰম্পৰাটো আৰু একদম তাই বুজি পোৱা সময়লৈকে তাৰ পিছত তাইক এৰি দিয়ক তাই কিন্তু যেতিয়া নামঘৰ যাবলৈ ওলাব যেতিয়া ডাঙৰ হৈ আহিব নহয় তেতিয়া প্ৰথমতে তাই কিন্তু কুৰ্তিটো বা মেখেলা চাদৰযোৰহে চুজ কৰিব আজি মই বজাৰলৈ যাবলৈ ওলাইছো ঠিক আছে তাইক কৈছো বলা আজি পাপাৰ লগত আমি বজাৰলৈ যাম তাইক মই সামান্য টি-শাৰ্ট এটা আৰু জিন্স এটা পিন্ধাই নিছো তাই কিন্তু তেতিয়াৰ পৰাই বুজি উঠিলে যে মই আজি বজাৰলৈহে যাম গতিকে মই যিকোনো ড্ৰেছ পিন্ধি যাব পাৰো মোৰ মা পাপাৰ লগত গৈছো আজি মই পাব্লিক ষ্টপেজ এটালৈ গৈছো পাব্লিক প্লেস এটালৈ গৈছো তাইক লগত লৈ গৈছো একদম সৰুৰে পৰা অভ্যাস কৰিছিলো একদম শৰ্ট কাপোৰ এটা পিন্ধাই সামান্য ইনাৰ এটা পিন্ধাই পেলাই মই লৈ যাম আজি তাইক ডাঙৰ হলে সেই বস্তুটো কিন্তু তাইও কেৰি কৰিব এখন যে পাব্লিক প্লেসলৈ গলে আমি নিজকে খুব ধুনিয়াকে লেডিজ সকলে আমি আবুৰ কৰি যাব লাগে সেই বস্তুটো কিন্তু তাইৰ গাত দুখ দি লাভ নাই আমিয়ে কৰিছিলো সৰুৰে পৰা প্ৰিপেয়াৰ সেই বস্তুটোৰ প্ৰতি এতিয়া আমি বিয়া এখনলৈ যাবলৈ ওলাইছো ঠিক আছে আমি মহিলাসকলে খুব ধুনিয়াকে হাজিকাছি ওলাইছো পুৰুষসকলেতো ক'বলৈ গলে যে কালাৰ চেঞ্জ কৰি বাট সেম ড্ৰেছে পিন্ধি ওলাইছে ঠিক আছে পেন্ট পিন্ধিছে টি-শাৰ্ট বা শৰ্ট এটা পিন্ধিছে কিন্তু সৰুৰে পৰা আমি অভ্যাস কৰছন বলক তাইৰো মনটো কিমান ভাল লাগিব ন যে এই যে অকমানি ছোৱালীজনী 6 মান্থস হওক বা আপোনাৰ 1 year হওক আমি বিয়া এখনলৈ ওলাইছো তাইকো লগতে খুব ধুনিয়াকে একদম ড্ৰেছ এটা মই কোৱা নাই যে খুব ধুনিয়া দামী গিফট বনাব লাগিব এটা ধুনিয়া লং ফ্ৰক এটাকে পিন্ধালো বা ধুনিয়াকে স্কাৰ্ট টপ এজোৰে পিন্ধালো বা ধুনিয়াকে কি কৰিম ধৰক লং কিবা ড্ৰেছ এটাই পিন্ধালো কুৰ্তি এটাকে পিন্ধালো আজিকালিতো বজাৰত এভেইলেবল ন 0 yearsৰ পৰা আজিকালি খুব ধুনিয়া কষ্টিউম পোৱা যায় গতিকে মই ক'বলৈ গৈছো যে এই যে ছোৱালী কোৱা যায় ন যে মাৰ্জিত নহয় হাস পোছাক মাৰ্জিত নহয় সেই শিক্ষাটো কিন্তু নিজে লোৱা নাই আৰু যে পেৰেন্টছ সকলে কিছুমানে আচলতে এটো নহয় যে পেৰেন্টছ মানে কি ভুল কথা কয় পেৰেন্টছে এটো ক'বলৈ মই যোৱা নাই বা এই যে একো নহয় এ হ'ব তাই ছোৱালী এ হ'ব ইমান গৰম পৰিছে কিবা এটা পিন্ধি গলেই হ'ল আৰু এই যে হ'ব বোলা বস্তুটোৱে নহয় হ'বই হৈ থাকি যাব গতিকে যিটো হ'ব নহয় হেতু এতিয়াৰ পৰাই কৰি লৈ যাব লাগিব গতিকে মই এটোৱে ক'ব বিচাৰিছো যে পোছাকৰ ক্ষেত্ৰত শালীনতা বজাই ৰাখি কোট আমি কি ধৰণে পোছাক পিন্ধি যাব লাগিব নামঘৰলৈ গলে আমি কি পিন্ধি যাব লাগে সাধাৰণভাৱে আমি বজাৰ এখন কৰিবলৈ গৈছো তালৈ গলে আমি কি পিন্ধি যাব লাগিব বিয়া এখনলৈ গলে আমি কেনে ধৰণে যাব লাগিব সো সাপোজ কাৰোবাৰ বিয়াত গৈছো কেনেদৰে যাব লাগিব শ্ৰাদ্ধ এখন আমি এটেন্ড কৰিবলৈ গৈছো বা ঘৰুৱা সকাম এখন আমি এটেন্ড কৰিবলৈ গৈছো আমি কেনেকুৱা ধৰণৰ সাজ পোছাক সেইখিনি সময়ত আমাক পিন্ধি গলে ভাল লাগিব সেইখিনি সময়ত আমি কি ধৰণৰ কালাৰে শুট কৰিব আমাক বিয়া এখনত কি কালাৰে শুট কৰিব সকাম এখনলৈ শ্ৰাদ্ধ এখনলৈ গলে কি কালাৰ শুট কৰিব নামঘৰ এটালৈ গলে বা মন্দিৰ এটালৈ গলে আমি কি ধৰণে পোছাক কৰি যাব লাগিব সেই বস্তুটো আমি যদি নিজৰ ল'ৰা বা ছোৱালীজনীক একদম সৰু কালৰ পৰাই আচলতে
0 years বুলিয়ে কওঁ কাৰণ যিহেতু 0 yearsতে ইমান ধুনীয়া ধুনীয়া কস্টিউম কৰিব পাৰিছে তাৰ মানে কি আমি 0 yearsৰ পৰা শিক্ষাটো দি যাব পাৰো তেওঁলোকক নহয় জানো আৰু ঘৰুৱা শিক্ষাই হৈছে প্ৰাথমিক শিক্ষা গতিকে আহক আমি নিজৰ ল'ৰা বা ল'ৰাটোক বা ছোৱালীজনীক সদায় পোছাক কিদৰে কোড কি সময়ত কেনেকুৱা ধৰণৰ ৰং কেনেকুৱা ধৰণৰ পোছাক কেনেকুৱা ধৰণে পিন্ধি যাব লাগে সেইখিনি কথা আজিৰে পৰাই শিকাবলৈ আৰম্ভ কৰো যদি একমত তেতিয়া হলে কমেন্ট কৰিবলৈ নাপাহৰিব